নমস্কাৰ আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অষ্টম দৰমহা আয়োগ সম্পৰ্কত আপোনালোকে দৰমহা আয়োগ প্ৰতি 10 বছৰৰ মূৰে মূৰে হয় নিশ্চয় জানে ফ'ৰ্থ পে কমিশ্যন হৈছিল 1986 ত ফিফথ পে কমিশ্যন হৈছিল 1996 ত ছিক্সথ পে কমিশ্যন হৈছিল 2006 ত ছেভেন্থ পে কমিশ্যন হৈছিল 2016 আৰু এইথ পে কমিশ্যন কাৰ্যকৰী হ'ব 2026 ৰ পৰা আৰু অষ্টম দৰমহা আয়োগ যেহেতু অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে আৰু যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়েও তেওঁ অনুমোদন জনাইছে কেবিনেটত গতিকে অসমতো অষ্টম দৰমহা আয়োগ গঠন হ'ব গতিকে ফিটমেন্ট ফেক্টৰ 6 পে কমিশ্যনত আছিলে 1.86 আৰু মিনিমাম বেসিক স্যালাৰি আছিলে 7000 আৰু মিনিমাম বেসিক পেনশন আছিলে 3500 7 পে কমিশ্যনত 2.57 আছিলে ফিটমেন্ট ফেক্টৰ মিনিমাম বেসিক পে আছিলে 18000 আৰু পেনশন আছিলে 9000 আৰু যদি 3 হলহেঁতেন তেনেহলে 21000 হলহেঁতেন আপোনালোকে দেখিছে যেটো ডিমান্ড কৰিছিল 3.68 কিন্তু হৈছিলগৈ 2.57 গতিকে এতিয়া অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰতো 2.86 ফিটমেন্ট ফেক্টৰ দাবী কৰোৱা হৈছে যদিও কিন্তু 1.92 হোৱাৰ ফাইনেল হোৱাৰ এটা বিশেষজ্ঞসকলে তেওঁলোকে মত দিছে অষ্টম পে কমিশ্যনত যদি 4.18 হয় ফিটমেন্ট ফেক্টৰ তেনেহলে 75280 টকা হ'ব মিনিমাম বেসিক আৰু পেনশন হ'ব 37620 টকা যদি 4.68 হয় তেনেহলে মিনিমাম বেসিক স্যালাৰি হ'ব 98280 আৰু বেসিক পেনশন হ'ব 49140 আৰু যদি 5 হয় তেনেহলে মিনিমাম বেসিক হ'ব 90000 এনে ধৰণৰ হ'ব 5.5 হলে 99000 হ'ব বেসিক পে আৰু পেনশন হ'ব 49500 কাৰেন্ট হিচাপত যদি আপোনালোকে চাই তাৰ যিখিনি কথা আমি আপোনালোকক দেখাইছো কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বিশেষজ্ঞসকলে বৰ্তমান যিটো ইনফ্লেশ্যন আৰু বৰ্তমানৰ যিটো ডিএ বা ডিআৰ তাৰ লগত তুলনা কৰি কিমান হ'ব পাৰে সেই বিষয়ে তেওঁলোকে মত পোষণ কৰিছে আৰু 2.86 ফিটমেন্ট ফেক্টৰৰ দাবী জনোৱা হৈছে যদিও প্ৰাক্তন যি বিত্ত সচিব তেখেতে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে ফিটমেন্ট ফেক্টৰ 1.92 পৰা 2.08ৰ ভিতৰত হ'ব পাৰে গতিকে 6 পে কমিশ্যনত যিটো 1.86 আছিল সেই হিচাপত দৰমহা বেসিক পে আছিলে 7000 আৰু স্যালাৰি পেনশন আছিলে 3500 অষ্টম পে কমিশ্যনত মিনিমাম বেসিক পে কিমান হ'ব ফিটমেন্ট ফেক্টৰ কিমান হ'ব আৰু কিমান শতাংশ দৰমহা আৰু পেনশন বৃদ্ধি হ'ব তাৰ ওপৰতে সকলোখিনি নিৰ্ভৰ কৰিব গতিকে বৰ্তমান যেহেতু টিঅআৰ ৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত অনুমোদন জনাইছে আৰু লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় যোৱাকালি তেওঁ কেবিনেট সিদ্ধান্তৰ পিছত টিঅআৰ অৰ্থাৎ টাৰ্মছ অফ ৰেফাৰেন্স সম্পৰ্কত মুখ্য সচিবক